কিন্তু ভাই বারবার ভালো আমার এত সংগঠন আছে ফুড কালেকশন মালিটু খান্দা গান্ধী নাই এখন এই ভালো কথা অর্ডার গাই করি থাকক আপনি ভাগ দিছেন অর্ডার তো গাই করি আপনি মহল্লাত যাচ্ছেন মহল্লাত যাচ্ছেন অর্ডার গাই অবৈধভাৱে জেচিবি লগাই নদীত মাটি খান্দি আছে, যিটো মানে জেচিবিৰে মাটি খান্দিব নোৱাৰে নদীত শিল বালি, তো অবৈধভাৱে তাত মাটি শিল বালি উঠাই আছে, জেচিবি নমাই নিউজটো কৰি যাওঁ সেই বুলি কৈ মই আৰু মোৰ সতীৰ্থ কেমেৰা পাৰ্চনজনে আমি নামি গ'লোঁ তলত। নামি গৈ আমি গাড়ীৰ পৰা নামি ভিজুৱেল লৈছোঁ আৰু তাত কিন্তু এজন মই দেখাত ফৰেষ্টৰ লগো আছিল, মই পিছত গম পালোঁ তেখেতৰ নাম অজয়। যেতিয়া আমি নামি গৈছোঁ কেমেৰা লৈ যেতিয়া আমি নামি গৈছোঁ তেতিয়া সেই ফৰেষ্টাৰজনে অন্য চাইডে পলাই গৈছে কেমেৰা দেখি। তাৰপিছত তিনিজন লোক আহিছে, তিনিজন লোক আহি মোক সুধিছে যে কিয় ভিডিঅ' কৰি আছা, তোমালোক কোন হয়? এতিয়া অলৰেডি আমাৰ হাতত মোৰ চেনেলৰ বুম আছে, কেমেৰা আছে, দেখা পাইছে। তাৰপিছত সুধিছে কোন হয় তোমালোকে, কিয় ভিডিঅ' কৰিছা, ইয়াতে ভিডিঅ' কৰিব নোৱাৰা, কোন হয়, আই কাৰ্ড ক'ত? আমি আই কাৰ্ড দেখুৱাই দিছোঁ অফিচত, ND24 এনেকুৱা আমি আই কাৰ্ড দেখুৱাই দিছোঁ। দেখুৱাই দিয়াৰ পিছত সিহঁতে আই কাৰ্ডখন চাই প্ৰথম অলপ টাইম মনে মনে আছে, তাৰপিছত পুনৰ যে নাই নাই ইয়াতে নিউজ কৰা, ইয়াতে ভিডিঅ' কৰা নহ'ব, এইটো হেৰি নহয়। মই কৈছোঁ কিয়, যদি তোমালোকৰ এইটো বৈধ মহল হয়, যদি মহলটোত একো নাই তেতিয়াহ'লেতো ইয়াত নিউজ কৰাটো অসুবিধা নাই, বৈধ মহল যদি তাৰমানে ইয়াতে কিবা আছে সেইকাৰণে আমাক নিউজ কৰিব মানা কৰিছা। এনেকৈ কোৱাৰ লগালগ এজন আৰু ছাইডত আছে যাক আজি আৰক্ষীয়ে আটক কৰিছে, তেখেতে আহি মোক কৈছে নাই 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 ইয়াতে কোনো পধ্যে আমি ইয়াতে আমাৰ ৰাজ চলিব, তহঁতৰ ৰাজ নচলে, আমি তহঁতক নিউজ কৰিব নিদিওঁ। লাজ পাৰিছে, অবৈধ মাত মাতিছে, আমাৰ কেমেৰাত আছে সেইখিনি। তাৰপিছত সি আহি কৈছে যে কোনো পধ্যে নিউজ কৰিব নাই, কেমেৰা বন্ধ কৰ, সেই বুলি কৈ আহি কেমেৰাটো মোৰ সতীৰ্থ কেমেৰা পাৰ্চনে কেমেৰাটো টানিছে আৰু কেমেৰাৰ আমাৰ যিডাল এই বুমৰ লগত থাকে সেইডাল টানি ওলাই দিছে। যেতিয়া কেবুলডাল যেতিয়া মই কেমেৰাটো ছেভ কৰিব গৈছোঁ তেতিয়া সেই যিজন মানুহ আছিল আব্বাছ নেকি, তেখেতে আহি মোক ডাইৰেক্ট এটেক কৰি দিছে, পাঞ্চ মাৰি দিছে মোৰ এইখিনিত। অলৰেডি মই ডাক্তৰ দেখাইছোঁ, এইখিনি ফাটি গৈছে। যোৱাৰ পিছত মই তাক কৰি আপুনি হাত কিয় উঠাইছে বাতৰি সংগ্ৰহ, তেতিয়া তেওঁ আৰু মাতছে ধৰিব লাগে সেনেকৈ গোটেই আমাৰ মানুহক হেৰি কৰিব আহিছে, ইয়াতে বাতৰি কৰিব আহিছে। হয়, গোটেই মোটামুটি 20ৰ পৰা 25-30জন মানে প্ৰথম ঘুচিয়া মাৰিছে, তাৰপিছত এটাই মানে পিছফালে কিক মাৰোঁতে মই পৰি গৈছোঁ। তেতিয়া মোৰ সতীৰ্থ কেমেৰামেনৰ কেমেৰাটো সিহঁতে কাঢ়ি নিছে আৰু সেইখিনি টাইমতে মই ফোনটো মাটিত পৰি থাকোঁতে ফোনটো লগাইছোঁ তাৰে লগৰ এজনক। তো সেই ফোনটো কৰা দেখি ফোনটো মই ক'ব নাপালোৱে, মোক ইয়াতে এটেক কৰিছে আহা তোমালোকে, সেইখিনি কোৱা হৈছিল নে নাই, মোবাইল দুটা কাঢ়ি নি দলি মাৰি দিছোঁ। মেডিকেল কৰি মই বৰপেটা ৰোড আৰক্ষীত এজাহাৰ দিওঁ আৰু আমি গম পোৱা মতে আজি প্ৰায় 5-6 বজামানত আৰক্ষীয়ে 3জনক গ্ৰেপ্তাৰ কৰিছে। 3জনে আছিল, তাৰে বিশেষকৈ 2জন আৰু 2জন আব্বাছ বোলা অলপ বয়সস্থ, তেখেতে মানে কাজিয়া ষ্টাৰ্ট কৰা মেইন তেখেতে। আমি ভালকৈ কৈ আছিলোঁ যে আমি বাতৰি সংগ্ৰহ কৰিবলৈ আহিছোঁ, আমি ভিজুৱেলখিনি লৈ গুচি যাম আৰু আপোনালোকৰ যদি মহলটো অবৈধ নহয় আমি ভিজুৱেল লোৱাত কি ইয়াতে আপত্তি আছে। মালিক হিমাংশু দাস বুলি এজন বৰপেটা ৰোডৰ, আনহাতে আৰু এগৰাকী আছে সুবীৰ চৰকাৰ বুলি, তেখেতে ইয়াৰ স্থানীয় সুবীৰ চৰকাৰ, তেখেতে এই মহলটোৰ মালিক। সুবীৰ চৰকাৰক মই তেতিয়া দেখা নাছিলোঁ, কিন্তু তাত ফৰেষ্টৰ মানুহজন আছিল অজয় নাথ, তেখেত আছিল মাৰি থাকোঁতে আছিল, কিন্তু তেখেতে আমি নামি যাওঁতে গাড়ীৰ পৰা কেমেৰা দেখি তেখেতে চাইড কাটছিল, পিছত মাৰি থাকোঁতে একদম শেষত আহিছে। কিয় চাওক আপুনি এজন ফৰেষ্টৰ বিষয়া বা ফৰেষ্টৰ গাৰ্ডফৰে হওক যিয়ে নহওক, তেখেত তাত উপস্থিত আছে, তেখেতে নিজ চকুৰে তাৰমানে দেখি আছে গোটেইখিনি বালিত যে জেচিপি লগাই খনন কৰি আছে, তাতে ফৰেষ্টৰ বিষয়া য'ত উপস্থিত আছিল, আমি যাওঁতে উপস্থিত আছিল, গতিকে বন বিভাগৰ লগত 100% জড়িত আছে, বন বিভাগে কমিশ্যন লৈ আছে, নহ'লে এনেদৰে কেনেকৈ অবৈধভাৱে তেওঁলোকে চলাই নিব। আৰু দেখা গৈছে যে ইয়াতে কিমানটা এক্সিডেণ্ট হয়, ডাম্পাৰ
অবৈধভাৱে শিল বালি কঢ়িয়াই নিয়ে সদায় এক্সিডেণ্ট হৈয়ে আছে, দুৰ্ঘটনা, সেই দুৰ্ঘটনা ৰোধ কৰে। আৰু বন বিভাগ এই মানে কি এই যে মহল ইয়াতে বৰপেটা ৰোডত বা বেকিত বা মানাসত যিমানটা মহল চলাই আছে গোটেইকেইটাতে বন বিভাগ জড়িত। আৰু চাওক এয়া আমাৰ তথ্য, 2022 বৰ্ষতে জিলা আয়ুক্তই এখন জাননী দিছিল বৰপেটা জিলাৰ নৈসমূহত যিসমূহ খনন কৰা খনন কাৰ্য বন্ধ ৰাখিব দিছিল। আৰু সেই নটিচ এতিয়াও আমাৰ তাত আছে, আৰু সেই নটিচ অনুযায়ী পিছত কিন্তু খোলা দিয়া নাছিল। তাৰ পিছত এই নদীসমূহত কেনেদৰে খনন চলি আছে। আৰু দেখ এইটো দুমনি ঘাট আৰক্ষী চকী আছে তাত, তাৰোপৰি আপোনাৰ বন বিভাগ আছে, বৰপেটা ৰোডত অফিচ আছে, ইমানটা মহল চলি আছে, তেওঁলোকে কি দেখা পোৱা নাই নেকি? জনকতো আটক কৰিছে। মই আৰক্ষীক ৰিকুৱেষ্ট কৰিছোঁ, যিহেতু 20-25 জনীয়া এটা দল আছিল, আটাইকেইগৰাকী আটক কৰা যাওক আৰু কঠোৰ শাস্তি হওক। কাৰণ কিয় সাংবাদিকৰ নিৰাপত্তা নোহোৱা হৈছে। আমি দিনৰ পোহৰত আমি অন্য এটা বাতৰি কৰি আহি দেখিলোঁ যে অবৈধভাৱে খনন চলি আছে। আপুনি যেতিয়া এটা ৰিপৰ্টাৰ হ'ব, আপুনি দেখিব যে অবৈধভাৱে খনন কাৰ্য চলি আছে, আপুনি বাতৰিটো ল'ব যাব। বাতৰিটো ল'ব যাওঁতে তেওঁলোকে যে এটেক কৰিব, এইটো কিমান এটা ডাঙৰ কথা। তাৰ দিন দুপৰ আছে, তেওঁলোকে মালিকক মাতিব লাগিছিল। তেওঁলোকৰ যদি কাগজ আছে বৈধ, কাগজখিনি আমাক দেখাব লাগিছিল যে আমাৰ মহলটো বৈধ, কাগজখিনি আমাক দেখাব লাগিছিল। কাগজখিনি তেখেতে কিন্তু দেখাব নোৱাৰে, আমাৰ ওপৰত এটেক কৰিছে। কেমেৰাৰ সতীৰ্থক আটক কৰা নাই, কিন্তু তেওঁৰ কেমেৰাটো কাঢ়ি আনে বা BP মেচিন, যিটো আমাৰ লাইভৰ মেচিন আছে, মেচিনটো কাঢ়ি নিব বিচাৰিছিল, যিটো মই বাধা প্ৰদান কৰাৰ কাৰণে মানে কথাটো মেইন আচল কথাটো হ'ল কি, যিহেতু কেমেৰা কাৰ্ডখন ওলাই দিব লাগে, যি ৰেকৰ্ডিং কৰিছোঁ আমি বা কেমেৰাটো সিহঁতক দিব লাগে, সেই বস্তুটো মই বাধা দিয়াৰ কাৰণে কেমেৰাটো তাৰমানে সিহঁতক মেমৰি কাৰ্ড মানে যি ৰেকৰ্ডিং কৰিছোঁ সিহঁতৰ অবৈধ JCB চলত, সেইখিনি সিহঁতক মানে দিব লাগে, মানে আমি ডিলিট কৰিব লাগে। ডিলিট কৰাত বাধা দিয়াৰ কাৰণে এই মানে মোৰ ওপৰত তেওঁলোকে এটেক কৰিছে আৰু বাধ্য কৰিছে। তাৰপিছত আমি যেতিয়া লোকেল মানুহখিনি আহিছে, তেতিয়া আমি কিবাকে আধা ফুটেজ লৈ তাৰ পৰা ওলাই আহিছোঁ। আৰক্ষী অঞ্চলৰ মই আহ্বান জনাইছোঁ যে এই আচলতে সাংবাদিকৰ ওপৰত সদায় এনেকুৱা ঘটনা ঘটি আছে। আজি মই বুলি হৈছোঁ, কালি অন্য শ্ৰেণীৰৰ লোক হ'ব, কিন্তু সদায় এজন এৰি এজন মানে এনেকুৱা ঘটনাৰ সন্মুখীন হৈ আছে। মই আৰক্ষী প্ৰধান মহোদয়ক মানে GP সিং ডাঙৰীয়াক অনুৰোধ জনাওঁ যে আচলতে এই কালপিতসমূহক অতি সোনকালে গ্ৰেপ্তাৰ কৰি তেওঁলোকক জেল হাজতলৈ দিব লাগে, এটা শিক্ষা দিব লাগে। নহ'লে এই কিন্তু সাংবাদিকৰ ওপৰত আক্ৰমণ বন্ধ নহ'ব, চলি থাকিব যদি তেওঁলোকক শিক্ষা নিদিয়ে।